এভৰিৱান আছামিজ ডায়েৰীটোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা সময় মাইনা স্কুল গ'ল, অফিচ গ'ল। পোহৰ বেটা এতিয়া মোৰ লগত খেলি আছে। আজি আমাৰ পোহৰ বেটাৰ 5 মাহ কমপ্লিট হ'ল। সেয়ে মই ভাবিলোঁ তাৰ ফটোশ্বুট কৰিম, তাৰ কাৰণে কিবা কিবি বনাওঁ। তাৰ আগতে তাৰ লগত অকণমান খেলি লৈছোঁ। এতিয়া মই তাক ওচৰত শুৱাই কি বনাওঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। বেলুনটো ওচৰত থৈ দিছোঁ যাতে সি খেলি থাকে এই বেলুনটোৰে। সি ইমান আমনি নকৰে বাৰু, এনেকৈ ওচৰত যদি মই থাকোঁ ধুনীয়াকৈ থাকে। আপোনালোকে দেখে ব্লগত, মাজে মাজেহে বহুত কিন্তু আমনিও কৰে। শিশু যেতিয়া আমনি কৰিবই। এয়া মই কাৰ্ডবৰ্ড এখন লৈছোঁ, কাৰ্ডবৰ্ডটোত এতিয়া 5 এটা বনাম বুলি ভাবিছোঁ। এয়া চাওক, আঁকি ল'লোঁ মই প্ৰথমতে, তাৰপিছত সেইটো কাটিম। এয়া মই আপোনালোকক দেখুৱাইছোঁ, এনেকৈ আঁকি লৈছোঁ। বহুত ধুনীয়াকৈ কিবা এটা বনাম বুলি সময় নহয়, কিন্তু যিখিনি সময় পাওঁ সেইখিনিতে কিবা এটা কৰি থৈ দিওঁ স্মৃতিৰ কাৰণে। এতিয়া সেই 5টো মই কাটি উলিয়াই ল'লোঁ। এয়া দেখিছে আপোনালোকে, 5টো কাটি উলিয়াই লৈ ল'লোঁ। আৰু এতিয়া এই 5টো কালাৰ কৰিম। আৰু আমাৰ পোহৰ বেটা ধুনীয়াকৈ শুইয়ে আছে। বক্সটোতো এটা ধুনীয়া 5 হৈ গৈছে দেই। এতিয়া এয়া কালাৰ কৰিবৰ কাৰণে মই ফেব্ৰিকৰ টেমাটো উলিয়াই ল'লোঁ। 5টোত মই গ্ৰীণ কালাৰ কৰিম। মই এনেকৈ কালাৰ কৰি আছোঁ, সি কিন্তু আমনি কৰা নাই, ওচৰতে কিবা কিবি জঁপিয়াই খেলি আছে। এনেকৈ শিশুৰ লগতে আচলতে কামবিলাক কৰি থাকোঁ। কোনো নাই জানেই, সকলোৱে ব্লগ যিবিলাকে চাই অকলে থাকোঁ। সেইকাৰণে তাৰ লগতে থাকি ঘৰৰ কামো কৰোঁ, আৰু এইবিলাক এক্সট্ৰা মোৰ যিবিলাক ইণ্টাৰেষ্ট আছে সেই কামো কৰি যাওঁ। বহুত বেছি টাইম নাপাওঁ, কিন্তু যিখিনি পাওঁ সেইখিনিয়ে কৰোঁ। সেই 5টোত মই গ্ৰীণ কালাৰ কৰিলোঁ। এতিয়া বক্সটোত এয়া মই ৰেড কালাৰ অকণমান কৰি দিওঁ, যাতে 5 যিটো বক্সত হৈছে সেইটো ভালকৈ ফুটি উঠে। এইখিনি সময়তে তাৰ অকণমান আমনি লাগি আহিছিলে দেই আমাৰ বাবুৰ। মানে কিমাননো থাকিব, ভালেখিনি টাইম হৈ গৈছিলে। এটা আমনি লাগি অহাত সি অকণমান কান্দা কটা কৰিবলৈ ধৰিলে। সেয়ে মই তাক এনেকৈ নিচুকাই আছোঁ, কিবা কিবি কৈ গান গাই বা হাঁহি সিও পূৰা ফূৰ্তি পাইছে, খেলাৰ নিচিনা পালে তাৰ লগত। এতিয়া এয়া মোৰ হৈ গ'ল, দেখিছে 5টো ধুনীয়া লাগিছে বক্সত। মানে কালাৰ কৰি দিয়াৰ লগে লগে 5টো পূৰা উজলি উঠিছে। এতিয়া এয়া মই ফটোশ্বুট কৰিবৰ কাৰণে ৰেডি কৰাইছোঁ। আৰু তাৰ ফূৰ্তি দেখিছেনে, বক্সটো পূৰা পেলাই দিয়ে আৰু হাঁহি থাকে পূৰা মানে ফূৰ্তি আৰু তাৰ। এইবিলাক আচলতে ফটোশ্বুট যে কৰোঁ থাকি যাওক বুলি, কাৰণ পিছত এইবিলাকে আমাৰ কাৰণে এটা ডাঙৰ স্মৃতি হৈ থাকিব। মই 4 মাহৰ ফটোশ্বুটটো কৰা নহ'ল, ঘৰত গৈছিলোঁ কাৰণে সেইদিনাই গ'লোঁ। তাত গৈ ইমান ভাগৰে জুগৰে সেইবিলাক কৰিব ইচ্ছাই নগ'ল আৰু। কিন্তু ইয়াত থকা কেইদিন মই যিমান পাৰোঁ কৰি যাম। ফাৰ্ষ্ট কৰিলোঁ, ছেকেণ্ড কৰিলোঁ, থাৰ্ড কৰিলোঁ, 4টো মাজতে মিছ হৈ গ'ল। আৰু এইটো 5th, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যদি চোৱা নাই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব মই কেনেকৈ কৰিছিলোঁ তাৰ ফটোশ্বুট। এইবিলাক আচলতে একোটা স্মৃতি কৈছোঁই নহয়। আমি আমাৰ শিশুসকলৰ এই শৈশৱবিলাক বা সিহঁতৰ কেঁচুৱা কেনেকুৱা আছিলে সেইবিলাক ধৰি ৰাখিবলৈ অকণমান চেষ্টা কৰিলে পিছত বহুত ভাল লাগিব চাই। এতিয়া আমি সৰুতে কেনেকুৱা আছিলোঁ, এতিয়া ফটো নাই বুলি ক'লেও ভুল নহয়, কিন্তু আমাৰ বাচ্ছাবিলাকে পিছত এইবিলাক ধুনীয়াকৈ চাব পাৰিব। এয়া মই এইবিলাক ফটো উঠাইছিলোঁ। হয়তো বহুতে মোৰ ভিডিঅ'ত বেয়া পাব পাৰে, এইবিলাককে দেখুৱাই থাকে, কিন্তু মোৰ নিজৰ বহুত ভাল লাগে। সেইকাৰণে মই এইবিলাক ফটো উঠাই থৈ দিওঁ, কাৰণ মই চাম, আমাৰ ঘৰৰ মানুহে চাব পিছত যেতিয়া বাবু ডাঙৰ হ'ব। বাবু নিজে চাব যে মই কেনেকুৱা আছিলোঁ। মাইনাৰো মই এনেকৈ বহুত ফটো উঠাইছিলোঁ, কিন্তু ফটোশ্বুট কৰা নাছিলোঁ। এনে ফটো বহুত উঠাইছিলোঁ, তাৰো আছে এতিয়াও মোৰ পূৰা পেন ড্ৰাইভত থৈ দিছোঁ। এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাব ওলাইছোঁ, এই ডাঙৰ টেডি কেনেকৈ ধুব। মোৰ এই টেডিটো বহুত লেতেৰা হৈ গৈছে, দেখিছেনে, কালাৰে কেনেকুৱা হৈ গৈছে লেতেৰা হৈ। গতিকে মই ভাবিলোঁ ইয়াক আজি ধুই দিওঁ, কিন্তু এনেকুৱা ডাঙৰ টেডিটো পটকৈ ধুই দিব নোৱাৰি, কাৰণ নুশুকাই। ভিতৰৰ যিখিনি তোলাৰ নিচিনা বস্তু থাকে সেইখিনি নুশুকালে বেয়া হৈ যাব। সেইকাৰণে মই এটা বুদ্ধি উলিয়ালোঁ, সেই বুদ্ধিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। সেয়া হৈছে এনেকৈ মই কাটি দিছোঁ দেই, টেডিটোৰ ওপৰৰ ফালে ডাইৰেক্ট কাটি দিয়া নাই, কিন্তু যিখিনিত চিলাই আছে সেই চিলাইতহে কাটি দিছোঁ। আৰু এতিয়া মই এই কাটাৰে মানে যিখিনি মই ফুটা উলিয়াই লৈছোঁ কাটি এয়া দেখিছেনে, অকণমান ডাঙৰকৈ উলিয়াই লৈছোঁ। আৰু এতিয়া সেই ভিতৰত যি তোলা বা ফৰ্ম আছে সেই ফৰ্মবিলাক উলিয়াই ল'ম।
আৰু এটা বস্তা লৈছোঁ মই আৰু বস্তাত উলিয়াই দিছোঁ দেখিছেনে কিমান সোমাই দিছে সেইকাৰণে আচলতে এনেকুৱা টেডিবিলাক দাম লয় কিজানি দেই মই ভাবিছোঁ আৰু নহ'লে কিমান বেছি এক বস্তা মোৰ ফৰ্ম ওলাইছে এই ডাঙৰ টেডিটোৰ পৰা দেখিছেনে এই এক বস্তা পুৰা আৰু মানে অকণমান লদা টাইপ হৈ গৈছে আৰু কিমান লেতেৰা হৈছে নাকটোত যিখিনি আছিলে সেইখিনি মই উলিওৱা নাই আৰু এইটো যিটো পেটত আছিলে সেইখিনিও আৰু উলিওৱা নাই যিখিনি মেইন সেইখিনি উলিয়াই দিলোঁ গাটোৰখিনি এতিয়া মই এয়া মেচিনতে ধুই দিম এনেকুৱা সৰুবিলাক মই ডাইৰেক্ট মেচিনতে দি দিওঁ কিন্তু এই ডাঙৰটোতো আৰু মেচিনত দিব নোৱাৰি সেইকাৰণে এনেকৈ দি দিছোঁ আৰু এতিয়া এইখিনি ধুই ল'ম এয়া মই ধুই চুই শুকাই আপোনালোকৰ ওচৰত লৈ আহিছোঁ দেখিছে কিমান ধুনীয়া চাফা হৈ গৈছে প্ৰথম অৱস্থাত কিমান লেতেৰা হৈ আছিলে এতিয়া ধুই দিয়াৰ লগে লগে পুৰা চাফা হৈ গৈছে আৰু এইটো যে মই কাটি লৈছিলোঁ এইখিনিতে আছিলে এতিয়া মই ইয়াত ফৰ্মখিনি আকৌ ভৰাম আমাৰ মাইনাই মোক ফৰ্মবিলাক দি আছে মই ভৰাম কিন্তু মই ফৰ্মখিনি ভৰাওঁতে এটা কাম কৰিবলৈ ৰৈ গ'ল সেইটো হৈছে ফৰ্মবিলাক মই অকণমান হাতেৰে ভাঙি ল'ব লাগিছিলে তেতিয়া বেছি সফ্ট হ'লেহেঁতেন কিন্তু মোৰ দৌৰা আছিলে সেইকাৰণে মই যেনেকৈ গোটাই আছিলে তেনেকৈয়ে ভৰাই দিলোঁ নেক্সট বাৰ যেতিয়া ধুম মই তেতিয়া ভাবিছোঁ ফৰ্মবিলাক এটা আকৌ মানে হাতেৰে ফালি দিম তেতিয়া বেছি সফ্ট হ'ব টেডিটো এতিয়া মই এইখিনি আকৌ চিলাই দিম আৰু চিলাবৰ কাৰণে মই বেজি সূতা লৈছোঁ আৰু সূতাডাল পিংক কালাৰৰে লৈছোঁ যাতে মানে যিটো চিলাই দিম সেইটো নেদেখে আৰু হাতেৰেই চিলাম ডাইৰেক্ট সেইকাৰণে মই এয়া বেজি সূতা লৈ ল'লোঁ আপোনালোকেও এনেকৈ ধুব পাৰে আৰু বা যদি বহুত চোকা ৰদ আছে তেনেহ'লে ডাইৰেক্টো ধুব পাৰে আৰু মেচিনত ধুলে ড্ৰাই হৈয়ে যায় কিন্তু ইমান ডাঙৰ টেডিটো আৰু মেচিনত নোসোমায় সেইকাৰণে মই এনেকৈ ধুই দিলোঁ এতিয়া এয়া মোৰ টেডিটো চাওক কি ধুনীয়া লাগিছে নহ'লে লেতেৰা পেতেৰা হৈ মানে সেইটো চুবই মন নোযোৱা হৈছিলে আচলতে লেতেৰা হোৱাৰ মেইন কাৰণ আমাৰ মাইনাই ফ্ল'ৰত লৈ তাৰ ওপৰত বাগৰি থাকে বা শুই থাকে কেতিয়াবা খেলি থাকে জঁপিয়াই সেইকাৰণে এনেকুৱা গতি হৈছিলে টেডিটোৰ এতিয়া চাওক এইটো মানে দোকানৰ পৰা কিনি অনাৰ নিচিনা হ'লনে ইমান চাফা হৈ গ'ল গতিকে এই টিপছটো আপোনালোকে এবাৰ এপ্লাই কৰি চাবচোন সৰু টেডিৰ ক্ষেত্ৰতো কৰিব পাৰে যদি এই বতৰ চতৰ বেয়া আৰু ধুবলৈ ইচ্ছা আছে তেনেহ'লে এতিয়া আমাৰ এটা পাৰ্চেল আহিছে পাৰ্চেলটো আপোনালোকক দেখুৱাওঁ এইটো বাবুৰ কাৰণে আনিছোঁ বাবুৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছোঁ আমি সেইকাৰণে ভাবিলোঁ বস্তুবিলাক অনলাইন চব অৰ্ডাৰ কৰিছোঁ কাৰণ এইটো নকৰিলেও উপায়ো নাই মোৰ বেছি দিন নাইয়ে আৰু ডিউটি জইন কৰিবৰ কাৰণে ডিউটি জইন কৰাৰ আগতে এনেকৈ তাক কিছুমান বস্তু প্ৰেক্টিছ কৰাবই লাগিব সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ কি কৰিলোঁ চাওকচোন আপোনালোকে আমি কেঁচি বিচাৰি পোৱা নাই দেই পাৰ্চেল খুলিবৰ কাৰণে সেইকাৰণে মই এনেকৈ কটাৰীৰেই খুলি দিছোঁ এইটো হৈছে আমাৰ ফিডিং বটল মই এটা অৰ্ডাৰ কৰিলোঁ ফিলিপছৰ এইটো 260 ml হয় আৰু ইয়াৰ প্ৰাইচ লৈছে 507 টকা নে কিমান লৈছে এইটো দেই 508 টকা আছিলে চাগে এইটো এনেকুৱা ধৰণৰ ফিডিং বটল তাক মই বটল ফিডিং ষ্টাৰ্ট কৰাম আৰু সেইকাৰণে অনলাইন আনিলোঁ এইটো যেতিয়া ষ্টাৰ্ট কৰাওঁ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম গতিকে আজি ব্লগটো সামৰিছোঁ ব্লগটো চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ